গৌৰৱ গগৈ ডাঙৰীয়া শাসনত আহিলে অসমৰ পৰিস্থিতি কিমান ভয়ংকৰ হ'ব পাৰে এবাৰ শুনকচোন। এতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, প্ৰথম কেবিনেট মিটিঙত এইটোৱে কাম আমি কৰিম, যিমানবোৰ মাটি অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোম্পানীয়ে অসমৰ ভিতৰত লৈছে, গোটেইবোৰ মাটি আমি বাহিৰা ৰাজ্যৰ মাজৰ ভিতৰত। শুনিলেনে বন্ধুসকল, এইজন যদি শাসনত আহে কিমান ভয়ংকৰ হ'ব পাৰে অসমৰ পৰিস্থিতি। অসম চৰকাৰে যে এতিয়া উদ্ধাৰ কৰিলে 29 লাখ বিঘা, এবিঘা দুবিঘা নহয় 29 লাখ বিঘা। এই উদ্ধাৰ অভিযানত ন্যায়ালয়েও এই স্বীকৃতি দিছে, হয় অসম চৰকাৰে ভাল কাম কৰিছে। যিবিলাক নেকি বেদখল কৰি আছে এই মিয়াসকলে, বাংলাদেশীসকলে, যিমান পাৰে উচ্ছেদ কৰক। এতিয়া এই ন্যায়ালয়ত ইহঁতি মুখ ঠেকেচা খাইছে এই কংগ্ৰেছী আৰু এই বিৰোধী নেতাবিলাক। এইবিলাক অসমীয়া বুলি ক'বলৈ ঘিণ লাগে। এইবিলাক অসমীয়া নহয়, এইবিলাক হৈছে বদন। মানে এইবিলাকৰ ভাষা নাই আৰু দেই, কি বুলি ক'ম আৰু। এইবিলাকে হৈছে আমি বৰ্তমান যুগত দেখা পোৱা এইবিলাক বদন। এইসকলে সদায় এই বাংলাদেশীক কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ, ইহঁতৰ ভোট কেনেকৈ আদায় কৰিব পাৰোঁ, এইবিলাকেই ইহঁতৰ নীতি। এতিয়া যে এই চৰকাৰে সত্ৰৰ মাটি, চিন্তা কৰকচোন, ইহঁতি ইমান সাহস কৰিছে, সত্ৰৰ মাটি ইহঁতি বেদখল কৰিছে। হেজাৰ হেজাৰ বিঘা সত্ৰৰ মাটি। চৰকাৰী গেজিং লেণ্ডৰ মাটিটো আছেই, সত্ৰ মাটি দখল কৰিবলৈ সিহঁতি মানে সাহস কৰিছে। এইবিলাক যে উদ্ধাৰ কৰিছে, কি বেয়া কাম কৰিছে আপোনালোকে এবাৰ চিন্তা কৰকচোন। অসমৰ ৰাইজসকল, চৰকাৰে কিবা বেয়া কাম কৰিছে নেকি? কাৰ কাৰণে কৰিছে এইবিলাক? ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষিতৰ কাৰণে নহয় জানো? অসম চৰকাৰে এতিয়া যি উচ্ছেদ অভিযান চলাই আছে, ন্যায়ালয়েও এইবিলাক সমৰ্থন কৰি আছে। ভালকৈ হেঁকা দিলে এতিয়া এই ন্যায়ালয়ত। সত্ৰ মাটিবিলাক যে উদ্ধাৰ কৰিছে অসমৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে নহয় জানো? কিন্তু ইহঁতে সদায় অসমৰ উন্নতি নিবিচাৰে। সদায় এতিয়া দেখিছে এইজনে গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়া ছেমি কণ্ডাক্টৰ ফেক্টৰী আহিছে, ইয়াতো বিৰোধ কৰিছে। প্ৰিয়াংক খাৰ্গে, যি নেকি ৰাষ্ট্ৰীয় নেতা এজনৰ পুতেক প্ৰিয়াংক খাৰ্গে, এইজনৰ বক্তব্য এইকেইদিনটো শুনি আছে আপোনালোকে, তাতো মানে সমৰ্থন কৰি আছে। ইমান নীলাজ, আচৰিত দেই, ইমান নীলাজ। অসমৰ প্ৰতি কোনো দায়বদ্ধতা নাই নেকি এইজনৰ? কিবা দায়বদ্ধতা দেখিছে নেকি এইজনৰ? অসমত যে উদ্যোগ আহিব লাগে, অসমৰ যি জ্বলন্ত সমস্যা নিবনুৱা, এইবিলাক যে সমাধান হ'ব লাগে, অলপো চিন্তা কৰা নাই। IIM আহিছে, সেইবিলাকতো বিৰোধ কৰিছে। মানে ইহঁতৰ চৰকাৰত নথকাৰ কাৰণে না অসমৰ মানুহক সদায় তলত নি থাকিবলৈ এয়াই প্ৰচেষ্টাৰ না কি ধৰণৰ, মই একো বুজি নাপাওঁ দেই বন্ধুসকল। এইসকল যে এসোপাই এইসকলক ভোট দিবলৈ বাৰে প্ৰতি চেষ্টা কৰি আছে, এইসকলক ৰজা পাতিবলৈ চেষ্টা কৰি আছে। বন্ধুসকল অকণমান সাৱধান হ'ব। এইবিলাক হৈছে আমাৰ আধুনিক যুগৰ বদন।